Hello everyone, welcome to Gyan Shakti Education channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সোশ্যাল সায়েন্সৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। এই কোৱেশ্চন কেইটা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু যিসকল বন্ধু-বান্ধৱে আসাম পুলিচ এডিআৰই আৰু গ্ৰেড 3 গ্ৰেড 4 দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ভিডিওটো সকলোকে চাই থাকিব। আমাৰ চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম কোৱেশ্চনটো ইয়াতে আমি লৈছো যে প্ৰথমবাৰলৈ অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল। ইয়াৰ প্ৰথম কোৱেশ্চনটো হৈছে আপোনাৰ প্ৰথমবাৰলৈ অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল। যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়। ইয়াৰ আনসাৰটো দিব সকলোৱে। ইয়াৰ অপচন কেইটা হৈছে 1920 1926 1936 আৰু 1846। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1846 মানে আপোনাৰ 1846। যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু নেক্সট কোৱেশ্চনটো চাব যে আজান পীৰ অসমলৈ কাৰ ৰাজত্ব কালত আহিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গদাধৰ সিংহ। মই জাস্ট অপচন কেইটা কৈ যাম আৰু নেক্সট কোৱেশ্চনটো চাব যে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ আজান পীৰ। আৰু নেক্সট কোৱেশ্চনটো চাব বন্ধু-বান্ধৱীসকল উত্তৰ পূৰ্বাঞ্চলৰ কোনটো জনজাতি অস্থিক নৃত্য গোষ্ঠীৰ অন্তৰ্গত হয়। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ খাচী। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ খাচী। নেক্সট কোৱেশ্চনটো চাব হস্তি বিদ্যালয়ৰ পুথিখনক কোনে ৰচনা কৰিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সুকুমাৰ বৰকাইত। নেক্সট কোৱেশ্চনটো চাব কোনজন আহোম ৰজাই স্বৰ্গদেউ স্বৰ্গনাৰায়ণৰ উপাধি লাভ কৰিছিলে। ইয়াৰ আনসাৰটো হৈছে চুহুংমুং। নেক্সট কোৱেশ্চনটো চাব যে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকাথা নামৰ বুৰঞ্জীখনক কাৰ শাসনকালত ৰচনা কৰা হৈছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চুহুংমুং। নেক্সট কুৱেশ্চনটো চাব যে চুৰুমাফা ভগা ৰজাৰ দিনত কোনজন সত্ৰাধিকাৰ হত্যা কৰা হৈছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নিত্যানন্দ দেৱ। ইয়াৰ আনসাৰটো হৈছে তিনিটো। নেক্সট কুৱেশ্চনটো চাব যে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰ অপমান কৰা হৈছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ শত্ৰুভোজদেৱ। ঠিক আছে, শত্ৰুভোজদেৱ মহন্ত। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ দুইটো। ঠিক আছে, নেক্সট কুৱেশ্চনটো চাব যে আহোম সকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি আছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কৃষ্ণৰাম ভট্টাচাৰ্য। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কৃষ্ণৰাম ভট্টাচাৰ্য। নেক্সট কুৱেশ্চনটো হৈছে কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ শিৱসিংহ। নেক্সট কুৱেশ্চনটো চাব যে কোনজন আহোম ৰজাৰ দিনত পাইক গোটৰ সদস্য সংখ্যা 3 জনলৈ হ্ৰাস কৰিছিল। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্চনটো চাব যে গাগিনী কোনজন মোৱামৰীয়া সত্ৰাধিকাৰ পুত্ৰ আছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ অষ্টভুজ। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্চন মনত ৰাখিব। নেক্সট কুৱেশ্চনটো চাব যে বৰভেটি কাৰ নেতৃত্বত সজা হৈছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গাগিনী। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গাগিনী। নেক্সট কুৱেশ্চনটো চাব মোৱামৰীয়াসকলৰ পোনপ্ৰথমে কাক ৰজা পাতিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰমাকান্ত আৰু ৰমানন্দ। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু নেক্সটটো চাব যে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম স্তৰত আহোম সৈন্যৰ নেতৃত্ব কোনে দিছিলে। ইয়াৰ আনসাৰটো দিব সকলোৱে। ইয়াৰ আনসাৰটো হ'ব হৰনাথ বিটুৱালা ফুকন। আনসাৰটো হৈছে আপোনাৰ দুইটো। নেক্সটটো চাব মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম স্তৰত পৰাজয়ৰ পাছত কোনগৰাকী মণিপুৰী ৰাজকুঁৱৰীয়ে আহোমসকলক সহায় কৰিছিলে। ইয়াৰ আনসাৰটো দিব। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ অপচন এ কুৰং গণয়নী। ইয়াৰ আনসাৰটো হৈছে অপচন এ কুৰং গণয়নী। নেক্সটটো হৈছে মোৱামৰীয়াসকলে তৃতীয়বাৰৰ জয়ৰ পাছত কাক ৰজা পাতিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ভাৰত সিংহ। নেক্সটটো চাব নেক্সট কুৱেশ্চনটো হৈছে বংদেশৰ পৰা অনা বৰকান্দাজ নামৰ ভেৰনীয়া সৈন্যৰ লগ লাগি কোনজন কামৰূপৰ ৰজাই আহোমৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ হৰদত্ত চৌধুৰী। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ হৰদত্ত চৌধুৰী। নেক্সট কুৱেশ্চন হৈছে কোনজন আহোম ৰজাই মোৱামৰীয়া বিদ্ৰোহৰ পৰা পাৰ পাবলৈ ব্ৰিটিছৰ ওচৰত সহায় ভিক্ষা কৰিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গৌৰীনাথ সিংহ। নেক্সট কুৱেশ্চনটো চাব যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত অসমলৈ অহা ব্ৰিটিছৰ সামৰিক অভিযানটোৰ নেতৃত্ব কোনে দিছিলে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কেপ্টেইন থমাছে দিছিলে। আনসাৰটো হ'ব আপোনাৰ 4টো। নেক্সটটো চাব
নেক্সট চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় অসমলৈ ব্ৰিটিছৰ প্ৰথম আগমন কাৰ আমন্ত্ৰণত হৈছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গৌৰীনাথ সিংহ নেক্সট কুৱেশ্যনটো চাব যে ব্ৰিটিছে অসমলৈ প্ৰথম কেতিয়া আহিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1972 চনত নেক্সট কুৱেশ্যনটো চাব যে আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1793 চনত নেক্সট কুৱেশ্যনটো চাব আহোম ৰজাই কাক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিয়া ভোমোৰা ইয়াৰ আনসাৰটো হৈছে আপোনাৰ কলিয়া ভোমোৰা নেক্সট কুৱেশ্যনটো চাব যে কলিয়া ভোমোৰা সেতু কিমান চনত নিৰ্মাণ কৰা হৈছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1987 চনত 1987 নেক্সট কুৱেশ্যনটো চাব যে কলিয়া ভোমোৰা দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান আছিল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 3015 মিটাৰ ইয়াৰ আনসাৰটো হৈছে 3015 মিটাৰ নেক্সট কুৱেশ্যনটো চাব যে কাৰ বিৰুদ্ধে পানীমুৱা বিদ্ৰোহ সংঘটিত হৈছিল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ পূৰ্ণানন্দ বৰগোহাঁই ইয়াৰ আনসাৰটো হৈছে পূৰ্ণানন্দ বৰগোহাঁই নেক্সট কুৱেশ্যনটো চাব যে চন্দ্ৰকান্ত সিংহই কাক সাৰেঙীয়া ফুকনৰ খিতাপ দিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সত্ৰম ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সত্ৰম মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সটটো চাব নেক্সটটো হৈছে যে প্ৰধানমন্ত্ৰী বৰফুকন কোন আছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বদন চন্দ্ৰ বৰফুকন সকলোৱে হয়তো জানি যে মানে প্ৰথমবাৰলৈ কেতিয়া অসম আক্ৰমণ কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1817 চনত নেক্সট কুৱেশ্যনটো চাব যে কোনখন যুদ্ধত আহোমৰ পৰাজয়ৰ কথা গম পাই পূৰ্ণানন্দ বৰগোহাঁইৰ মৃত্যু হৈছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বেটেল অফ গিলাডেৰিগাৰ নেক্সট কুৱেশ্যনটো চাব যে বদন চন্দ্ৰ বৰফুকনক হত্যা ষড়যন্ত্ৰ কোনে কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নুমলী ৰামজাও ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ইয়াৰ আনসাৰটো হৈছে নুমলী ৰাজমাও ইয়াৰ আনসাৰটো হৈছে আপোনাৰ দুইটো নেক্সটটো চাব বদন চন্দ্ৰক কোনে হত্যা 1818 চনত হত্যা কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ সুখদেৱ ৰূপসিং ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰূপসিংহে আপোনাৰ কি কৰিছিলে সুখদেৱ ৰূপসিংহে কি কৰিছিলে হত্যা কৰিছিলে নেক্সট কুৱেশ্যনটো চাব যে নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে অসমৰ স্বাধীনতা পুনৰুদ্ধাৰ শেষ ৰণখন কোনখন যুদ্ধ বুলি জনা যায় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বেটল অফ মেহগ্ৰ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বেটেল অফ এইটো হ'ব ইয়াৰ আনসাৰটো হৈছে মহাগ্ৰহ ঠিক আছে বেটেল অফ মহাগ্ৰহ মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কুৱেশ্যন চাব কোনজন আহোম ৰজা মহাগ্ৰহ যুদ্ধত পৰাস্ত হৈছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চন্দ্ৰকান্ত সিংহ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চন্দ্ৰকান্ত সিংহ নেক্সট কুৱেশ্যনটো চাব যে কোনছোৱা সময়ক মানৰ দিন বুলি কোৱা হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1821 চনত বা 1825 চনত মানৰ দিন বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো চাব যে অসম আক্ৰমণ কৰিবলৈ কোনে মানক আমন্ত্ৰণ কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বদন চন্দ্ৰ বৰফুকনে কি কৰিছিলে আপোনাৰ মানক আমন্ত্ৰণ জনাইছিলে নেক্সট কুৱেশ্যনটো চাব যে কোন যুদ্ধৰ পিছত পৰিসমাপ্তি ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিলে ইয়াৰ আনসাৰটো হৈছে ফাৰ্ষ্ট এংলো ব্ৰাহ্মিছ ৱাৰ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নেক্সটটো চাব নেক্সটটো হৈছে যে ডেভিড স্কট কোন আছিলে ইয়াৰ আনসাৰটো হ'ল আপোনাৰ ডেভিড স্কট কোন আছিলে হয়তো সকলো বন্ধু বান্ধৱে জানে ইয়াতে কৈ যাওঁ বন্ধু বান্ধৱসকল আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক বিভিন্ন ধৰণৰ জিকে হওক বা ৰিজনিং মেথছ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আপোনালোকে যদি আমাৰ চেনেলটোলৈ যদি নতুনকৈ আছে চেনেল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এজেণ্ট টু দা গভৰ্ণৰ জেনেৰেল অফ বেংগল ইয়াৰ আনসাৰটো হৈছে আপোনাৰ এজেণ্ট টু দা গভৰ্ণৰ জেনেৰেল অফ বেংগল নেক্সট কুৱেশ্যনটো চাব যে উজনি অসমৰ সদৰ কি আছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰংপুৰ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰংপুৰ নেক্সট কুৱেশ্যনটো চাব যে আপোনাৰ নামনি অসমৰ সদৰ কি আছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গুৱাহাটী ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গুৱাহাটী নেক্সট কুৱেশ্যনটো চাব যে আসাম লাইট ইনফেন্ট্ৰি নামৰ সামৰিক বাহিনী কেতিয়া গ্ৰহণ কৰা হৈছিলে ইয়াৰ আনসাৰটো হৈছে 1826 চনত ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1826 চনত নেক্সট কুৱেশ্যনটো চাব যে নামনি অসমৰ মাটি জৰীপ কাৰ শাসনকালত হৈছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ডেভিড স্কট বন্ধু বান্ধৱসকল আজিলৈ আপোনালোকলৈ ইমানতে ৰাখিলো যে যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোক চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় অসম জয় হিন্দ